গুৰুত্বপূৰ্ণ খবৰ ৩ মেত এগৰাকী যুৱতীৰ সৈতে তিনি পাখণ্ডই কৰিছিল এক নাৰকীয় কাণ্ড আৰু এই কাণ্ডৰ পাছতে আজিৰ দিনটোত দেখা পোৱা গৈছে দুধনৈত যি পাখণ্ড আছিল তিনিগৰাকীয়ে পাখণ্ডৰ ঘৰত এবাৰ বুলডোজাৰ চলাইছে প্ৰশাসনে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো ধৰ্ষণকাৰীৰ ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ ৩ মেত দুধনৈত সংঘটিত হৈছিল জঘন্য কাণ্ড ৩ মেত দুধনৈত সংঘটিত হৈছিল জঘন্য কাণ্ড সাংস্কৃতিক অনুষ্ঠান চাই আহোতে কিশোৰীক নিৰ্যাতন চলাইছিল তিনি পাখণ্ডই নিৰ্যাতন চলাইছিল তিনি পাখণ্ড ধন আলী বাহাৰ আলী আৰু ৰহমান আলী এই তিনি পাখণ্ডক ধন আলী আৰু বাহাৰ আলী ৰহমান আলীৰ ঘৰত ইতিমধ্যে প্ৰশাসনে উচ্ছেদ অভিযান অভিযুক্তৰ ঘৰত ইতিমধ্যে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰক্ষী আৰু সিআৰপিএফৰ অভিযানত তিনি অভিযুক্তৰ ঘৰত আৰক্ষী আৰু সিআৰপিএফ বাহিনীৰ অভিযান তিনি অভিযুক্তৰ ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ চলিল এবাৰ তিনি অভিযুক্তৰ ঘৰত ৩ মেত দুধনৈত সংঘটিত হৈছিল এই জঘন্য কাণ্ড এগৰাকী যুৱতীয়ে সাংস্কৃতিক অনুষ্ঠান চাই উভতি আহোতে এই ঘটনা সংঘটিত কৰিছিল তিনি পাখণ্ডই সাংস্কৃতিক অনুষ্ঠান চাই আহোতে কিশোৰীক নিৰ্যাতন চলাইছিল তিনি পাখণ্ড ধন আলী বাহাৰ আলী ৰহমান আলী আৰু এই পাখণ্ডৰ ঘৰত এতিয়া প্ৰশাসনে চলাইছে বুলডোজাৰ আৰু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ পুনৰ ক্ৰমাগতভাৱে ৰাজ্যত ইটোৰ পাছত সিটো নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে আৰু ৩ মেত সংঘটিত হৈছিল এক নাৰী নিৰ্যাতনৰ ঘটনা য'ত এগৰাকী কিশোৰীয়ে সাংস্কৃতিক অনুষ্ঠান চাই ঘৰলৈ উভতি আহি থকাৰ সময়তে তিনি পাখণ্ডই ৩ মেত কিশোৰীগৰাকীৰ সৈতে সংঘটিত কৰিছিল জঘন্য কাণ্ড আৰু সেই পাখণ্ড ক্ৰমে ধন আলী বাহাৰ আলী আৰু ৰহমান আলী আৰু এই তিনি পাখণ্ডৰ ঘৰত এতিয়া প্ৰশাসনে চলাইছে বুলডোজাৰ আৰক্ষী আৰু সিআৰপিএফৰ অভিযান চলিছে তিনি অপৰাধীৰ ঘৰত এই তিনি অপৰাধীৰ ঘৰত এতিয়া আৰক্ষী আৰু প্ৰশাসনে চলাইছে বুলডোজাৰ আৰু যদি মন্তব্য আছে আমি মন্তব্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আর একজন হল লোহিত আর একজন হল হিবাগে খরুদ্দিন আর একজন রমজান টোটাল ঘর চারিটা আর কি টোটাল ঘর চারিজনের চারি ঘর উচ্ছেদ করব বলে কালি কৈছে কালি সন্ধ্যাবেলা 4:30 মানত কালিয়ে কৈ দিছে তে তোমালোকে ৰাতি সন্ধ্যাবেলা কি বস্তু টানাটানি কৰা কি বস্তু আঁতৰাবি খালি কৰি দি তে আর কি কালি 7টা বজাত আমি উচ্ছেদ হব তোমাৰ এইকেইটা সেনেকৈ কৈ দিছে কালিয়ে নিৰ্দেশনা দি দিছে প্ৰশাসনে হল না বোলে সংগঠনৰে হল সিতা নাজানো হেমান্দুল কৈ দিছে আৰু কি বস্তুগিলা তাহা নিজে নিজে আঁতৰাই আছে আৰু আমি আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰোঁ ইতিমধ্যে তিনি যি জঘন্য কাণ্ড সংঘটিত কৰা তিনি যি অভিযুক্ত আছিল যি অপৰাধী আছিল বাহাৰ আলী ৰহমান আলী আৰু ধন আলী এই তিনিৰ ঘৰত এতিয়া প্ৰশাসনে চলাব বুলডোজাৰ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা আগতীয়াকৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ঘৰ খালী কৰিবৰ কাৰণে কিয়নো এই তিনি পাখণ্ডই সংঘটিত কৰিছিল সাংস্কৃতিক অনুষ্ঠান চাই উভতি অহা এগৰাকী কিশোৰীৰ সৈতে জঘন্য কাণ্ড আৰু জঘন্য কাণ্ড সংঘটিত কৰাৰ পাছতে এতিয়া আৰক্ষী প্ৰশাসন সিআৰপিএফ বাহিনীৰ ফালৰ পৰা এতিয়া এই তিনি অপৰাধীৰ ঘৰত এতিয়া প্ৰশাসনে চলাবলৈ সাজু হৈছে বুলডোজাৰ